আমাৰ এই অঞ্চলটো সুন্দৰপুখুৰী বুলি কয়, সুন্দৰপুখুৰী কোচগাঁও। বহুত ক্ষতিসাধন কৰিলে। মোৰ বিশেষকৈ মোৰ ঘৰৰ মোৰ ফাৰ্ম এখন আছিলে, ব্ৰইলাৰ ফাৰ্ম এখন। ফাৰ্মখন উটুৱাই লৈ গুচি গ'ল। চাৰি চাইডৰ বাউণ্ডেৰী ৱাল আছিলে, ৱাল ভাঙি লৈ গ'ল। কাৰেণ্টৰ পোষ্ট বগৰাই দিলে। ঘৰৰ ভিতৰতো যথেষ্ট ক্ষতিসাধন কৰিছে। ঘৰৰ ভিতৰত বৰ্তমান ক'বলৈ একোৱেই নাই। থাকিবলৈ বিচনা পত্ৰ চব ভাঙি শেষ কৰি পেলালে। চব পানীৰ তলত, কাপোৰ চাপোৰ চব পানীৰ তলত। মানুহখিনিৰ ওপৰত যেনে তেনে আমি চটৰ ওপৰত ৰৈ আছোঁ। ঘৰৰ মজিয়াৰ ফ্ল'ৰো ভাঙি তলত সোমাই গ'ল, মানে এনেকুৱা অৱস্থা ঘৰৰ। একোৱে ব্ৰইলাৰ ফাৰ্মখন মোৰ গোটেই সম্পূৰ্ণ ফাৰ্মখনৰ নাই বুলি 4-5 লাখ টকা মোৰ ক্ষতি। ব্ৰইলাৰ কুকুৰাও লৈ গ'ল, লগতে গোটেই ঘৰটো ভাঙি লৈ গ'ল, ভেটিটো উঠাই লৈ গুচি গ'ল। এই সন্দৰ্ভত মই প্ৰশাসনক, নাজিৰা সমজিলা প্ৰশাসনক এটাই অনুৰোধ জনাম। আমাৰ সুন্দৰপুৰ অঞ্চলত এতিয়া বিভিন্ন অঞ্চলৰ পৰা বানপানীত অসংখ্য গৰু আহি ইঠাই ঠাইত ফচি গৈছে, মানে তাৰ পৰা আমাৰ উশাহ নিশাহ লোৱা, শ্বাস প্ৰশ্বাস লোৱাত মানে যথেষ্ট অসুবিধা হৈছে। গতিকে প্ৰশাসনে ইয়াৰ ওপৰত কিবা এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। নহ'লে অঞ্চলবাসী এটা বেমাৰ আজাৰ হ'ব, উশাহ নিশাহ ল'বলৈ অসুবিধা হৈছে গৰুৰ কাৰণে। গৰু ছাগলী আছে, এইফালে পচিছে, গোন্ধাইছে, বহুত অসুবিধাৰ সৃষ্টি হৈছে। মানে যিমানখিনি ক্ষতি কৰিছে, মানে মোৰ অপূৰণীয় ক্ষতি। সেই ক্ষতি মই হয়তো জীৱনত পূৰাবই নোৱাৰিম। ভৱিষ্যতে ভবাও নাছিলোঁ যে এনেকুৱা ধৰণৰ আহিব বুলি পেলাই। মানে মোৰ ধানৰ বস্তা নিলে প্ৰায় 15টামান, আৰু সন্মুখ ভাগৰ মোৰ মানে সীমাৰ যিখন বেৰা আছিলে, সেই বেৰাখন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিলে। আৰু এখন মানে জপনা আছিলে, মানে ষ্টীলৰ, সেই জপনাখনো সম্পূৰ্ণ ধ্বংস কৰিলে। আৰু ভিতৰৰ বয় বস্তু একোৱেই নাই, সকলোবিলাক পানীৰ তলত ডুবি আছে বৰ্তমানলৈকে। এই অঞ্চলটোৰ নাম আমাৰ সুন্দৰপুখুৰী, কোনো নিৰ্মলীয়া বুলিও কয়। এই কিয়ান ক্ষতি মানে দুখন ফাৰ্মতো সম্পূৰ্ণ শেষেই। শেষ মানে ব্ৰইলাৰ আছিলে তোমাৰ 1780টা। তাৰপাছত সেইখিনিতো একেবাৰে পলস 1.5 ফুটমান হৈ গ'ল, চব তলত পোত খাই গ'ল। আৰু গৰু আছিলে, ডেইৰী ফাৰ্মত তোমাৰ 10-12জনী। সেই 12জনী উৎপাদনটো, বিশেষকৈ উৎপাদনটো অনুপাতত প্ৰায় মাহেকত 70,000 পৰা 60,000 টকা হেৰিটো হয়। কষ্টিং প্লাছটো কৰিলে বেছিয়ে হ'ব, 40-50,000-45,000 টকাৰ দানা লাগে। কালি বাৰু ভেটেনেৰী ডিপাৰ্টমেণ্টৰ পৰা 3 বেগ দিলে এই চাপৰ, আৰু সেইখিনিতো খৰচ আছে, প্ৰায় মোৰ লাখৰ ওপৰত হ'ব খৰচ। তাতে হোৱা বৰ্তমান ফাৰ্ষ্ট আহিছিলে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ তেজু ছাৰ, তাৰপৰা আৰু অভিলাষ শইকীয়া নেকি, তেখেত দুজন। তেওঁলোকে ভিজিট কৰিলে সোমাব নোৱাৰিলে পানী হেৰিয়ত। আৰু গোহালিৰ পৰা পানী ওলালে বাৰু, ওলোৱাৰ পাছত তোমাৰ তেওঁলোকে ডায়েৰিয়া হ'ব বুলি পেকেট এটা দিলে, তাৰপৰা মলম এটা দিছিলে। তেওঁলোকে ফাৰ্ষ্ট আহিছে। দ্বিতীয়তে প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ হিচাপে তেওঁলোকে পাছত আহিছে যে সোমাব নোৱাৰিলে যে, তাৰপৰা ৰিলিফ হিচাপে ভেটেনেৰী মানে পশু বিভাগৰ 3 বেগ চাপৰ বান সাহাৰ্যটো পাইছে পানী আৰু চাউল যথেষ্ট। মোৰ বৰ্তমান ভিতৰটোৰ অৱস্থাই নাই, 3খন কাপোৰ কানি ইত্যাদি সেইখিনিতো কমপ্লিটলি ডিষ্ট্ৰইড হৈ গ'ল। আহ্বান মানে তেওঁলোকে ভিজিট কৰি গ'লেই, আৰু এই অঞ্চলটোৰ ভিতৰত বিশেষকৈ আমাৰ কৃষি প্ৰধান এই অঞ্চলটো, আৰু আটাইখিনি কৃষিৰ বিষয়টো ক'বলৈ বাকীয়ে নাই, একোৱেই নাই। কঠীয়া চঠীয়াটো শেষেই হ'ল। আৰু আমাৰ প্ৰফেশ্যনেল হিচাপে মোৰ বিশেষকৈ ইয়াত কেইখনমান আছেই ডায়েৰিয়াৰ আপোনাৰ ব্ৰইলাৰ ফাৰ্ম, পল্ট্ৰি ফাৰ্ম, সেইখিনিয়ে একেবাৰে শেষ কৰি দিলে। ধান চানটো একেবাৰে টোটেলি নায়েই, আৰু এবুকু পানী আৰু ঘৰৰ ভিতৰত হ'লে কি হ'ব। আৰু ঘৰৰ যে আচবাবৰ কথা ক'বই নালাগে, সেইখিনি হিচাপ কৰিলে বহুত টকা লোকচান।